কি খবৰ আপোনালোকৰ আজি আকৌ নতুনকৈ এটা ড্ৰেছ মেটেৰিয়েল লৈ আনিছো এটো মই মিছৰ পৰা আনিছো আৰু ইয়াত 2 মিটাৰ আছে এটো কটন ফেব্ৰিক হয় আৰু দেখিছে মাল্টি কালাৰ প্ৰিন্ট আছে বলক আজি এটোৰ পৰা নতুন কিবা এটা ড্ৰেছ চিলাও তাৰ কাৰণে মই প্ৰথমতে ফেব্ৰিকটো লৈছো এটো কটন ফেব্ৰিক হয় লগতে লৈছো কেচি আৰু জুখৰ কাৰণে ফিটাডাল এয়া মই কাপোৰটো প্ৰথমতে ধুনিয়াকৈ ফোল্ড কৰি পাৰি ললো যাতে আক সাইড আৰু পিছ সাইড দুইটা সাইড ধুনিয়াকৈ ওলাই তাৰ পিছত মই মেজাৰমেন্ট প্ৰথমতে মই শোল্ডাৰ খিনি মাৰ্কিং কৰিম এয়া মই মাৰ্ক কৰিছো 7.5 তে তেনেকৈ মই তললৈকে 7.5 ত মাৰ্ক কৰিছো তাৰ পিছত আপোনালোকৰ চেষ্টটো যিমান সাইজৰ হয় ইমান সাইজৰ লৈ তাতকৈ 1.5 ইঞ্চি বেছিকৈ লৈ যাব মাৰ্জিনৰ কাৰণে এয়া মই ধুনিয়াকৈ মাৰ্কিং কৰি ললো লৈ পেলাই এনেকৈ প্যাটাৰ্নটো বনাই ললো আৰু এতিয়া ধুনিয়াকৈ আৰ্ম হোলটো বনাই লম বনাই লৈ পেলাই মই জুখমতে ধুনিয়াকৈ কাটি যাম এয়া দেখিছে যেনেকৈ মই মাৰ্কিং কৰিছিলো তেনেকৈ কাটি লছো আৰু মই যেটো মোৰ সাইজ হিটতকৈ 1.5 ইঞ্চিকৈ বেছিকৈ লছো যাতে মাৰ্জিনত হেখিনি সোমাই যায় এয়া মই ধুনিয়াকৈ কাটি লম তাৰ পিছত মই আৰ্ম হোলটো কাটিম আৰু ফ্ৰন্ট আৰ্ম হোলটো পা বেক আৰ্ম হোলটো পা ফ্ৰন্ট আৰ্ম হোলটো 1/2 ইঞ্চি বেছিকৈ কাটিম তাৰ পিছত মই ডিঙিটো কাটিং কৰিম এয়া ভিতৰ মানে ফ্ৰন্ট সাইডৰ আৰ্ম হোলটো মই 1/2 ইঞ্চি ভিতৰলৈ গৈ এনেকৈ মাৰ্কিং কৰি লছো প্ৰথমতে মই বেক সাইডৰ খিনি কাটি লম তাৰ পিছত ফ্ৰন্টৰ খিনি কাটিম মানে দুইটা একেলগে কাটি লম বেকৰ খিনি তাৰ পিছত এতিয়া বেক সাইডটো উলিয়াই দিম উলিয়াই দি পেলা ফ্ৰন্ট আৰ্ম হোলটো কাটিম আৰু মই ডিঙি বেক আৰু ফ্ৰন্ট সমান সাইজৰ ৰাখিছো 7 ইঞ্চি ৰাখিছো এটো আপোনালোকৰ ইচ্ছা মতে ৰাখিব পাৰে আপোনালোকে যিমানটো এক্সট্ৰা কৰি ললো লৈ পেলা ফ্ৰন্ট আৰ্ম হোলটো 1/2 ইঞ্চি মান ভিতৰলৈ সোমাই কাটি ললো আৰু মোৰ ব্যাকগ্ৰাউণ্ডটো ইগনোৰ কৰিব কাৰণ লৰাটো পিছপেনৰ পৰা চৰি আছে তাৰ পিছত মই 1 ইঞ্চি জুখৰ দুটা পটি কাটি ললো আৰু এইফালে দেখিছে স্লিপটো কাটি ললো প্ৰথমতে ভাবিছিলো স্লিভলেছ বনাম তাৰ পিছত ভাবিলো যেহেতু স্লিভলেছ সবতে পিন্ধি যাব নোৱাৰি হেকানে স্লিপটো লগাই দিম আৰু এই পটি দুডাল মই বনাইছো ডিঙিটোৰ কাৰণে প্ৰথমতে ডিঙিটো ফিনিশিং কৰি লম তাৰ পিছত বাকিখিনি কৰিম এয়া ডিঙিটো ফিনিশিং কৰিব কাৰণে প্ৰথমতে সিধা সাইডে ৰাখি লৈছো কুৰ্তাত মানে কাপোৰটো তাৰ পিছত এয়া দেখিছে এটো ফ্ৰন্ট সাইডত ৰাখি লৈ পটিটো এনেকৈ মিলাই লৈ ধুনিয়াকৈ পটিটো এনেকৈ দুভাগ কৰি লম লৈ পেলা ধুনিয়াকৈ ৰাউন্ড শেপটোত মিলাই এনেকৈ সিলাই মাৰি যাম পটিটো এনেকৈ মেচিনত সিলাই লৈ এয়া মই ধুনিয়াকৈ হাতেৰে সিলাই বিট মাৰি দিছো তেতিয়া ফিনিশিংটো খুব ধুনিয়া আহে মেচিনতো সিলাব পাৰি কিন্তু মেচিনত সিলালে কিমান এটা ভাল ফিনিশিং নাহে এনেকৈ হাতেৰে সিলালে ধুনিয়া ফিনিশিং এটা আহি যায় এতিয়া মোৰ ডিঙিটো সিলাই হৈ গল ধুনিয়াকৈ বিটটো মাৰি ললো তাৰ পিছত এতিয়া এয়া দুইটা বাহু সমান কৰি দুইটা সাইড ফ্ৰন্ট সাইড আৰু বেক সাইড দুইটা সমান কৰি ধুনিয়াকৈ প্ৰথমতে মই বাহুটা জয়েন কৰি লম জয়েন কৰি লোৱাৰ পিছত মই স্লিভটো অ্যাটাচ কৰিম এয়া উল্টা সাইড দুইটা বাহিৰলৈ দি সিধা সাইডটো ভিতৰলৈ দিবলৈ এনেকৈ স্লিভটা মানে বাহুকিটা জয়েন কৰি ল'ব লাগিব এয়া দেখিছে মোৰ দুইটা বাহু জয়েন কৰি হৈ গল আৰু দেখিছে কি ধুনিয়াকৈ সমান হৈছে যেতিয়া এনেকৈ সমান হ'ব তেতিয়া আপোনাৰ স্লিভটো ধুনিয়া হ'ব এতিয়া মই এটো স্লিভটো এনেকৈ দুইটা বাহু সমান কৰি লৈ আৰু যিখিনি আগদিয়া হৈ আছে সেইখিনি কাটি লৈ ধুনিয়াকৈ এতে স্লিভটো অ্যাটাচ কৰি দিম ধুনিয়াকৈ সমানকৈ থৈ ললো তাৰ পিছত স্লিভটো এনেকৈ সিধা সাইড মিলাই লৈ এনেকৈ মই ধুনিয়াকৈ মাজৰ পৰা মাৰি যাম আৰু স্লিভটো সদায় মাজৰ পৰা অ্যাটাচ কৰিব লাগে তেতিয়া দুইটা সাইড সমান হয় আৰু এইটো হৈছে মোৰ ফাইনেল কুৰ্তিটো কেনেকুৱা লাগিছে আপোনালোকে জনাব এটো হৈছে কুৰ্তাটো আৰু মই ইয়াত এটা নেটৰ লেস লগাই দিছো কেনেকুৱা লাগিছে আপোনালোকে জনাব এটো মাল্টি কালাৰ হয় এটো স্ট্ৰেট কুৰ্তিটো মাল্টি কালাৰ হয় সো সবৰ লগতে পেয়াৰ কৰিব পৰা যাব এয়া মই আপোনালোকক পিন্ধি দেখাই দিছো দেখিছে এখিনি লেস ডিটেইলিং নেটৰ লেস লগাই দিছো আৰু লেন্থটো চাই লওক নিজৰ মতে দি দিছো মই সো আপোনালোকেও এনেকৈ সিলাই পিন্ধিব পাৰিব কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই বাই